ব্ৰেকিং 20 বছৰীয়া সংগ্ৰামৰ অন্ত পৰিব ৰেজাউল কৰিম চৰকাৰৰ আমসু ত্যাগ কৰিবলৈ সাজু হৈছে ৰেজাউল কৰিম চৰকাৰ আমসু ত্যাগ কৰিয়ে কিন্তু ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে ৰেজাউল কৰিম চৰকাৰ 20 বছৰীয়া সংগ্ৰামৰ অন্ত ৰেজাউল কৰিম চৰকাৰ আমসু এৰি সৃজন গ্ৰামৰ পৰা আৰম্ভ কৰিব ৰাজনৈতিক যাত্ৰা ৰেজাউল কৰিম চৰকাৰে সংখ্যালঘুৰ বাবে আমসুত থাকি যিমান দায়িত্ব হাতত লৈ সংখ্যালঘুসকলৰ স্বাৰ্থত সংখ্যালঘুৰ উন্নয়নৰ বাবে কাম কৰি আহিছিল শক্তিশালীভাৱে যুঁজ কৰি আহিছিল এই যুঁজ এই সংগ্ৰাম কিন্তু অব্যাহত থাকিব পূৰ্বতকৈও ৰাজনৈতিক ক্ষেত্ৰৰ পৰা এই শক্তিশালী যুঁজ অধিক শক্তিশালী হৈ পৰিব বুলি মন্তব্য কৰিছে আৰু আমসু ত্যাগ কৰাৰ আগমুহূৰ্তত এতিয়া আবেগিক হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰ লৈছো এই মুহূৰ্তত ষ্টাৰ চিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং 20 বছৰীয়া সংগ্ৰামৰ অন্ত ৰেজাউল কৰিম চৰকাৰৰ 20 বছৰ দিন কেৱল মাত্ৰ সংখ্যালঘুসকলৰ স্বাৰ্থত সংগ্ৰাম কৰিছে ৰেজাউল কৰিম চৰকাৰে ৰাজনৈতিক যাত্ৰাৰ কথা ঘোষণা কৰিলে আমসু এৰি সৃজন গ্ৰামৰ পৰা আৰম্ভ কৰিব ৰাজনৈতিক যাত্ৰা কাইলৈ আমসু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে কাইলৈ দিনটো আমসু ত্যাগ কৰিবলৈ সাজু হোৱা ৰেজাউল কৰিম চৰকাৰে এতিয়া আমসু ত্যাগৰ প্ৰাক মুহূৰ্তত আবেগিক আমসুৰ জৰিয়তে সংখ্যালঘুৰ প্ৰতিটো সমস্যাক লৈ মাত মাতিছিলো পৰৱৰ্তী দিনতো সংখ্যালঘুৰ প্ৰতিটো সমস্যাৰ হৈ মাত মাতি যাম সংখ্যালঘুৰ বাবে যুঁজি যাম প্ৰতিগৰাকী সংখ্যালঘু ৰাইজৰ পৰা দোৱা বিচাৰিছে ৰেজাউল কৰিম চৰকাৰে আগন্তুক ৰাজনৈতিক ক্ষেত্ৰৰ পৰা যাতে শক্তিশালীভাৱে সংখ্যালঘুৰ স্বাৰ্থত যুঁজ দিব পাৰে তাৰ বাবে এতিয়া দোৱা বিচাৰিছে ৰাজনৈতিকভাৱে সংখ্যালঘুৰ সমস্যা সমাধানৰ চেষ্টা ৰেজাউল কৰিম চৰকাৰে এবাৰ নৱবৰ্ষৰ পূৰ্বে ৰেজাউল কৰিম চৰকাৰে প্ৰস্তুত কৰিছে এতিয়া ৰণকৌশল কিদৰে সংখ্যালঘুৰ বাবে যুঁজ দিব ৰাজনৈতিক ক্ষেত্ৰৰ পৰা যদি ৰাজনীতি আৰম্ভ কৰোঁ মোৰ গৃহ সমষ্টিৰ পৰাই আৰম্ভ কৰিম সৃজন গ্ৰামৰ পৰা ৰেজাউল কৰিম চৰকাৰে আৰম্ভ কৰিব ৰাজনৈতিক যাত্ৰা এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে আমসুৰ সভাপতিগৰাকীয়ে আমি পুনৰ জনাইছো আমসুত দীৰ্ঘদিন ধৰি সভাপতিৰ দায়িত্বভাৰ হাতত লৈ আহিছিল ৰেজাউল কৰিম চৰকাৰে আৰু প্ৰতিটো মুহূৰ্ততে সংখ্যালঘু জনসাধাৰণৰ বাবে কেৱল মাত্ৰ মাত মাতি আহিছিল দিনে নিশাই সংখ্যালঘু জনসাধাৰণৰ উন্নয়নৰ বাবে উন্নয়নৰ স্বাৰ্থত তেওঁ ওলাই আহিছিল প্ৰতিগৰাকী সংখ্যালঘুৰ হাতত হাত ধৰি ৰেজাউল কৰিম চৰকাৰে কিদৰে তেওঁ সাংগঠনিক যাত্ৰা আৰম্ভ কৰিছিল সেয়া সকলোৱে দেখি আহিছে আৰু সকলোৰে হাতে হাতে আছে তাৰ উদাহৰণ প্ৰতিটো মুহূৰ্ততে সংখ্যালঘুক বুকুত লৈ সংখ্যালঘুক আবেগ হিচাপে লৈ আগবাঢ়ি আহিছিল তেওঁৰ সাংগঠনিক যাত্ৰাত আৰু সেই দায়িত্ব কিন্তু এতিয়াও তেওঁ পালন কৰিব আমসু ত্যাগ কৰিব সাংবিধানিক যিসমূহ নীতি নিয়ম আছে সেই নীতি নিয়মৰ বাবে তেওঁ 20 বছৰীয়া সংগ্ৰামৰ অন্ত পৰিব পাৰে আমসুৰ বাবে কিন্তু 20 বছৰীয়া এই সংগ্ৰামৰ উদ্দেশ্য আছিল কেৱল মাত্ৰ সংখ্যালঘুৰ উন্নয়ন গতিকে সংখ্যালঘুৰ উন্নয়নৰ এই যুঁজ এতিয়াও কৰি যাব সংখ্যালঘুৰ শৈক্ষিক উন্নয়নৰ পৰা আৰম্ভ কৰি সামাজিক অৰ্থনৈতিক সকলো উন্নয়নৰ বাবে যিমান কৰিব লাগে সিমান কৰিব এবাৰ আন এখন মঞ্চৰ পৰা আৰু সেই মঞ্চখন হৈছে ৰাজনৈতিক মঞ্চ ৰাজনৈতিক ক্ষেত্ৰৰ পৰা কিদৰে ৰেজাউল কৰিম চৰকাৰে তেওঁৰ যাত্ৰা আৰম্ভ কৰিব সেই কথাও উল্লেখ কৰিছে যে আমসু এৰিবলৈ তেওঁ সাজু কিন্তু আমসু এৰিলেও সংখ্যালঘু জনসাধাৰণৰ বাবে আমসুৰ থাকি যিদৰে যুঁজ কৰিছিল সেই যুঁজ এতিয়া ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আৰম্ভ হ'ব আৰু এবাৰ ৰাজনৈতিক ক্ষেত্ৰৰ পৰা ৰাজনৈতিক মঞ্চখনৰ পৰা এই যুঁজ অধিক শক্তিশালী হৈ যাব তেওঁ কৈছে যে পৰৱৰ্তী দিনতো সংখ্যালঘুৰ প্ৰতিটো সমস্যাৰ বাবে মাত মাতি যাম আৰু এই মাত এই কণ্ঠ কেতিয়াও বন্ধ কৰিব নোৱাৰে পূৰ্বৰে পৰাই আমসুৰ জৰিয়তে সংখ্যালঘুৰ প্ৰতিটো সমস্যাক লৈ উদ্যপ্ত কণ্ঠৰে মাত দি আহিছিল আৰু আজিও এনেধৰণে মাতিব আৰু পৰৱৰ্তী সময়তো ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা ৰেজাউল কৰিম চৰকাৰ এই শক্তিশালী কণ্ঠ থাকিব নৱবৰ্ষৰ পূৰ্বে ৰেজাউল কৰিম চৰকাৰে ইতিমধ্যে ৰাজনৈতিক যাত্ৰাৰ কথা ইতিমধ্যে আৰম্ভ কৰি তেওঁ কৈছে যে নৱবৰ্ষৰ পূৰ্বে কিদৰে তেওঁ প্ৰস্তুত কৰিছে ৰণকৌশল আৰু তেওঁৰ যদি ৰাজনীতি কৰে সক্ৰিয়ভাৱে তেনেহ'লে নিজৰ সমষ্টিৰ পৰা সৃজন গ্ৰামৰ পৰা তেওঁ গৃহ সমষ্টিৰ পৰা ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব বুলি ইতিমধ্যে স্পষ্ট কৰিছে 20 বছৰ অন্তত আমসু ত্যাগ কৰিবলৈ ওলোৱা ৰেজাউল কৰিম চৰকাৰে এতিয়া সংখ্যালঘুক লৈ কি চিন্তা চৰ্চা কৰিছে সংখ্যালঘু উন্নয়নৰ বাবে এইবাৰ পৰিকল্পনা কিদৰে হাতত লৈছে সকলো কথা কৈ এক প্ৰকাৰ আবেগিক হৈ পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মোৰ হাতত ৰেজাউল কৰিম চৰকাৰৰ ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম এই সাধাৰণ সভাৰ জৰিয়তে আচলতে মই আনুষ্ঠানিকভাৱে 20 বছৰীয়া যি সংগ্ৰাম আছিলে মই সেই সংগ্ৰামৰ মানে এই আমসুৰ মজিয়াত তিতি পেলাবলৈ মই আগবাঢ়ি গৈ আছোঁ অৱসৰ ল'বলৈ গৈ আছোঁ গতিকে এই সময়ছোৱাত মই সেই দিনৰ 1 বজাত যি মুকলি সভা আৰু ৰাজহুৱা বিদায় অনুষ্ঠান হ'ব সেই অনুষ্ঠানটিত
মই সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ এইকাৰণে যে সকলোৱে আহি মোক দোৱা দিব, আশীৰ্বাদ কৰিব, যাতে অহা দিনবিলাকত আমচুত যিধৰণে মই কথাবিলাক ক'বলৈ চেষ্টা কৰিছোঁ, কামবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ, এই কামখিনি যাতে মই অহা দিনবিলাকত য'তেই নাথাকক কিয় আৰু অধিক শক্তিশালীভাৱে সংখ্যালঘু সমাজৰ এই সমস্যাখিনি অসম আৰু অসমীয়াৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত যাতে আগভাগ লৈ কাম কৰিব, তাৰ কাৰণে সকলোকে মোক এই বিদায় বেলিকাত সকলোৱে আহি এখন্তেক দেখা দি মোৰ কাৰণে আশীৰ্বাদ আৰু দোৱা দি যাব বুলি মই আশা কৰিছোঁ। গতিকে সকলোৰে উপস্থিতি মই আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আমচুৰ যিমান কৰ্মকৰ্তা আছে মই কৈছোঁ, আমাৰ প্ৰতিনিধি সভাটো বেলেগ কথা, কিন্তু মুকলি সভাটোত যাতে সকলোৱে আহি মোৰ এই বিদায় অনুষ্ঠানটোত বা মুকলি সভাটোত উপস্থিত থাকে। আৰু এই সাধাৰণ সভাৰ জৰিয়তেই আচলতে আমচুক এটা নতুন গতি দিব। আমচু নতুনভাৱে নতুন ৰণনীতিৰে সংখ্যালঘুৰ আৰ্থ সামাজিক সাংস্কৃতিক শৈক্ষিক যিখিনি সমস্যা আছে, যিখিনি লৈ আমি যুঁজি আছোঁ, এই সমস্যাখিনি আৰু অধিক শক্তিশালী বলিষ্ঠভাৱে ৰাজপথতেই হওক, আইনগতভাৱেই হওক বা চৰকাৰৰ আগত দাঙি ধৰি সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে এটা নতুন শক্তিৰে আমচুৱে কাম কৰিব বুলি মই আশা কৰিব পাৰোঁ। আৰু এই চাগতে মই বিশেষকৈ আমচুৰ সকলো পৰ্যায়ত শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যিমান কৰ্মকৰ্তা আছে সকলোৱে এই সাধাৰণ সভাখনলৈ আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যিহেতু ৰাতিপুৱাৰ পৰা কাৰ্যসূচী চলিব, 1 বজাত মুকলি সভা হ'ব, তাৰপিছতে সন্ধিয়া 7 বজাত প্ৰতিনিধি সভা হ'ব। গতিকে মই আশা কৰিম যে এই প্ৰতিটো কাৰ্যসূচীতেই আমাৰ আমচুৰ কৰ্মকৰ্তাসকলে পূৰ্ণাংগভাৱে যোগদান কৰিব। আৰু মই এই অঞ্চলৰ ৰাইজক, বিশেষকৈ নামনি অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজক আহ্বান জনাইছোঁ বা বিভিন্ন জিলাৰ পৰাও ৰাইজক আহ্বান জনাইছোঁ যে এই অধিৱেশনভাৱে মই স্পষ্ট কৰিবই লাগিব কিছু কথা। গতিকে মই যিহেতু আমচুৰ সভাপতিৰ পদৰ পৰা এৰি আছোঁ, গতিকে মই মোৰ সংখ্যালঘু জনগোষ্ঠীৰ কি কি সমস্যাত ভুগি আছে এইখিনি কথা মই নিশ্চিতভাৱে মৰ্মে উপলব্ধি কৰোঁ। এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে যিহেতু আমচুৰ যুঁজি আছোঁ, আমচুৰ পৰা মই বিদায় লৈ আছোঁ, অৱসৰ লৈ আছোঁ, গতিকে এই সমস্যাখিনি এতিয়ালৈকে সমাধান হোৱা নাই। সেইখিনি ৰাজনৈতিকভাৱেও কিছু সমস্যা আছে, ৰাজনৈতিকভাৱে সমাধান হ'ব লাগিব। কিছু সমস্যা আছে আন্দোলন কৰি হ'লেও, গোটেই ভাৰতবৰ্ষত দেখুৱাই হ'লেও সেইখিনি সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। গতিকে এই কথা বতৰাবিলাক ল'বৰ কাৰণে নিশ্চিতভাৱে মই এটা নতুন ৰণকৌশল তৈয়াৰ কৰিবলৈ মই নতুন ৰণনীতিৰে আগবাঢ়িব লাগিব। গতিকে 30 তাৰিখৰ পিছত নিশ্চিতভাৱে আপোনালোকেও গম পাব, মই সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি আছোঁ। ৰাজনৈতিকভাৱে কেনেকৈ সমস্যাখিনি সমাধান কৰিব পৰা যায় আৰু এই পিছপৰা জনগোষ্ঠীটো ন্যায্য প্ৰাপ্যৰ ন্যায় কেনেকৈ আনি দিব পৰা যায়, তাৰ কাৰণে নিশ্চিতভাৱে এটা ৰণকৌশল মই প্ৰস্তুত কৰি আছোঁ। আৰু সেইখিনি কথা মই নিশ্চিতভাৱে অৱগত কৰিম। কিন্তু ৰাজনৈতিকভাৱে যিহেতু সমস্যাখিনি সমাধান কৰিব লাগিব, কথাখিনি মই তেনেকুৱা ধৰণেও আগবাঢ়িব যাবৰ কাৰণে মই চেষ্টা কৰিম। মই যদি ৰাজনীতি কৰিব লগা হয়, মই মোৰ গৃহ সমষ্টি, মোৰ গৃহ জিলাৰ পৰা আৰম্ভ কৰিম। মই সমগ্ৰ অসমৰ ৰাইজৰ কাম কৰিছোঁ, সমগ্ৰ অসমৰ সংখ্যালঘু সমাজৰ কাম কৰিছোঁ, অসমীয়া জাতিটোৰ হৈ কাম কৰিছোঁ, অসমখনৰ হৈ কাম কৰিছোঁ। যদি সমস্যাখিনি সমাধান কৰিবৰ কাৰণে মই ৰাজনৈতিক পথাৰত যাবই লাগে, গতিকে মই য'ৰ পৰাই নাযাওঁ কিয় মই অসমৰ হৈ, সংখ্যালঘু সমাজৰ হৈ, এই নিষ্পেষিত জাতিটোৰ হৈ কথা কৈ যাওঁ। গতিকে আৰু মই পাঁচ প্ৰিফাৰেঞ্চ দিব লগা হ'লে মই নিশ্চিতভাৱে মোৰ গৃহ জিলা আছে, মোৰ গৃহ সমষ্টি আছে, গতিকে ছিজন গ্ৰামৰ পৰাই মই নিশ্চিতভাৱে মোৰ যদি ৰাজনীতি পথাৰত মই ভৰি দিওঁ, আপোনালোকক যদি মই কথাখিনি অৱগত কৰি দিওঁ 30 তাৰিখৰ পিছত নিশ্চিতভাৱে গম পাব। গতিকে মই ছিজন গ্ৰামৰ পৰা আৰম্ভ কৰিম। এই সাধাৰণ সভাৰ জৰিয়তে আচলতে মই আনুষ্ঠানিকভাৱে 20 বছৰীয়া যি সংগ্ৰাম আছিলে, মই সেই সংগ্ৰামৰ এই আমচুৰ মজিয়া তিতি পেলাবলৈ মই আগবাঢ়ি গৈ আছোঁ, অৱসৰ ল'বলৈ গৈ আছোঁ। গতিকে এই সময়ছোৱাত মোৰ সেই দিনৰ 1 বজাত যি মুকলি সভা আৰু ৰাজহুৱা বিদায় অনুষ্ঠান হ'ব, সেই অনুষ্ঠানটিত মই সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ এইকাৰণে যে সকলোৱে আহি মোক দোৱা দিব, আশীৰ্বাদ কৰিব, যাতে অহা দিনবিলাকত আমচুত যিধৰণে মই কথাবিলাক ক'বলৈ চেষ্টা কৰিছোঁ, কামবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ, এই কামখিনি যাতে মই অহা দিনবিলাকত য'তেই নাথাকক কিয় আৰু অধিক শক্তিশালীভাৱে সংখ্যালঘু সমাজৰ এই সমস্যাখিনি অসম আৰু অসমীয়াৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত যাতে আগভাগ লৈ কাম কৰিব, তাৰ কাৰণে সকলোকে মোক এই বিদায় বেলিকাত সকলোৱে আহি এখন্তেক দেখা দি মোৰ কাৰণে আশীৰ্বাদ আৰু দোৱা দি যাব বুলি মই আশা কৰিছোঁ। গতিকে সকলোৰে উপস্থিতি মই আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আমচুৰ যিমান কৰ্মকৰ্তা আছে মই কৈছোঁ, আমাৰ প্ৰতিনিধি সভাটো বেলেগ কথা, কিন্তু মুকলি সভাটোত যাতে সকলোৱে আহি মোৰ এই বিদায় অনুষ্ঠানটোত বা মুকলি সভাটোত উপস্থিত থাকে। আৰু এই সাধাৰণ সভাৰ জৰিয়তেই আচলতে আমচুক এটা নতুন গতি দিব। আমচু নতুনভাৱে নতুন ৰণনীতিৰে সংখ্যালঘুৰ আৰ্থ সামাজিক সাংস্কৃতিক শৈক্ষিক যিখিনি সমস্যা আছে, যিখিনি লৈ আমি যুঁজি আছোঁ, এই সমস্যাখিনি আৰু অধিক শক্তিশালী বলিষ্ঠভাৱে ৰাজপথতেই হওক, আইনগতভাৱেই হওক বা চৰকাৰৰ আগত দাঙি ধৰি সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে এটা নতুন শক্তিৰে আমচুৱে কাম কৰিব বুলি মই আশা কৰিব পাৰোঁ। আৰু এই চাগতে মই বিশেষকৈ আমচুৰ সকলো পৰ্যায়ত শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যিমান কৰ্মকৰ্তা আছে সকলোৱে এই সাধাৰণ সভাখনলৈ আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যিহেতু ৰাতিপুৱাৰ পৰা কাৰ্যসূচী চলিব, 1 বজাত মুকলি সভা হ'ব, তাৰপিছতে সন্ধিয়া 7 বজাত প্ৰতিনিধি সভা হ'ব। গতিকে মই আশা কৰিম যে এই প্ৰতিটো কাৰ্যসূচীতেই আমাৰ আমচুৰ কৰ্মকৰ্তাসকলে পূৰ্ণাংগভাৱে যোগদান কৰিব। আৰু মই এই অঞ্চলৰ ৰাইজক, বিশেষকৈ নামনি অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজক আহ্বান জনাইছোঁ বা বিভিন্ন জিলাৰ পৰাও ৰাইজক আহ্বান জনাইছোঁ যে এই অধিৱেশনভাৱে মই স্পষ্ট কৰিবই লাগিব কিছু কথা। গতিকে মই যিহেতু আমচুৰ সভাপতিৰ পদৰ পৰা এৰি আছোঁ, গতিকে
মই মোৰ সংখ্যালঘু জনগোষ্ঠীৰ কি সমস্যাত ভুগি আছে এইখিনি কথা মই নিশ্চিতভাৱে মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে যিহেতু আমচুৰ যুঁজি আছোঁ, আমচুৰ পৰা মই বিদায় লৈ আছোঁ, অৱসৰ লৈ আছোঁ, গতিকে এই সমস্যাখিনি এতিয়ালৈকে সমাধান হোৱা নাই। সেইখিনি ৰাজনৈতিকভাৱেও কিছু সমস্যা আছে, ৰাজনৈতিকভাৱে সমাধান হ'ব লাগিব। কিছু সমস্যা আছে আন্দোলন কৰি হ'লেও গোটেই ভাৰতবৰ্ষত দেখুৱাই হ'লেও সেইখিনি সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। গতিকে এই কথাবোৰ